অনুগ্ৰহ কৰিছোঁ ইছলামী ধৰ্ম কৈছোঁ মই আপোনালোকে জল্দি জল্দি সনাতনী ধৰ্মটো লওক মানে তই যে ইছলাম ধৰ্মক লৈ পেলাই যিষাৰ কথা ক'লি লাজ নকৰিবি সঁচা কথা কবি ইছলাম ধৰ্ম ল'ৰাবিলাকৰ পৰা কিমান বাৰ ল'লি মানে এইটো তেতিয়া আপোনালোক পবিত্ৰ হ'ব গম পাইছে মানে তই যে বেলেগ ধৰ্ম পবিত্ৰ হোৱা কথা যে ক'লি বেলেগ ধৰ্ম কোৱাৰ আগত তোৰ নিজৰটো চা কাৰণ তই এজনী অপবিত্ৰ কাৰণ তই গণেশগুৰি ব্ৰিজৰ তলতহে বাকীখিনি নক'লেও বুজাই বুজিছে পবিত্ৰ হ'ব সনাতনী ধৰ্ম জল্দি জল্দি লওক অলপ হ'লেওতো শান্তি পাব মানে শান্তিটো পাব কেনেকৈ অশান্তিটো তইহে কৰি আছ মানে বেপাৰখন যে চলাই আছ আৰু মনত ৰাখিবি য'ত ফুল থাকে ভোমোৰাটো পৰিবই ये बड़ी अच्छी बात कही आप একবাৰটো লৈ চাওক সনাতনী ধৰ্ম একবাৰ ল'লে আৰু কেতিয়াও আপোনালোকে বেয়া কাম কৰিব নিবিচাৰিব আৰু সেই কথাকে মই তোকো কওঁ যিকোনো এটা লগতে থাক এই 20টাৰ লগত মুখ মৰাতকৈ যিকোনো এটা লগত থাক সুখো পাবি মৰমো পাবি লগতে গৰমো পাবি মিয়াটো লাহে লাহে জনসংখ্যাটো কমিছে ইছলামৰ কিন্তু তথাপিও মানে এখন ঘৰতে 10-20টা জন্ম দিয়ে না বহুত মানে সিহঁতে পাৰিছে দিছে তাতে তোৰ কিয় পকৰ ফাটিছে মানে তোৰ ভাগৰ সেই পুৰণা গাড়ীখন মানে পুৰণা যে সেই ড্ৰাইভাৰটোৰ কথা কৈছোঁ তাৰ মেচিনটোৰ প্ৰব্লেম নে তোৰ ভাগৰ যে তহঁতি পৰা নাই তথাপিও আমাৰ সনাতনী এনেকুৱা পাৱাৰ এখাপকে তললৈ আনি আছে এই ভৰি তলৰ ধূলিকণো সমান তহঁতি আমাৰ সমান হ'ব নোৱাৰা সনাতনী সমান মই আকৌ বেলেগ সনাতনীসকলক ধৰ্ম বা কৰ্মক মই সদায় সন্মান কৰোঁ কিন্তু তোৰ দৰে এজনীক নকৰোঁ কাৰণ তোৰ ভাগৰ নাই ধৰ্ম আছে না কৰ্ম আছে আৰু কৰ্ম যিটো আছে মানে 20টাৰ লগত মুখ মৰা যিটো গণেশগুৰি ব্ৰিজৰ তলত তহঁতে এতিয়া আমাৰ গোলামৰ দৰে থাকিব লাগিব এনেও গোলাম আছিলে গোলামৰ দৰে থাকিব লাগিব আৰু তয়ো বেছি আশা নকৰিবি তই যি 50 টকীয়া আছিলি 50 টকীয়া হৈ থাকিবি তই যদি ভাবিছ যে তই এইবাৰ 150 টকা পাবি না নাপাওঁ কাৰণ তই 50 টকীয়া এজনী মানে তোৰ ভাগৰ লাজ চৰম কি তই একো চিনি নাপাওঁ চিনি পাবি কেনেকৈ 20টাৰ লগত যেতিয়া মুখখন মাৰ আৰু এতিয়াও যিটো লগত আছ মইতো ভাবিছিলোঁ প্ৰথমতে তোৰ দেউতা কিন্তু না নহয় তোৰ সেইটো মতাহে ওলালে মানে ইহঁতৰ ধৰে কিছুমানে গোটেই সনাতনী ধৰ্মটোক মানে বদনাম কৰি আছে বৰ্তমান আশা কৰোঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত গৈ পেলাই সোমায় আৰু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক যদি কৰা লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম